Second application or third application, electric field due to uniformly charged infinite plane sheet. মানে এখন প্লেন sheet আছে, ধৰি ললা infinite plane sheet মানে তুমি এখন কাগজ ধৰি লব পাৰা, infinite plane sheet ধৰিলা এইখন এনেকুৱা এখন infinite plane sheet তুমি এটা পেজ ধৰি ললা, এনেকুৱা এটা তুমি প্লেস ধৰি ললা, ঠিক আছে, এনেকুৱা এটা infinite plane sheet ধৰি ললা। এই infinite যেটো plane sheet আছে, এই infinite plane sheet টো তুমি যদি দুইটা সাইডত আমি ইলেক্ট্ৰিক ফিল্ড আমি ডিটাৰমাইন কৰিবলৈ যাওঁ, সাপোজ ধৰি ললা, ঠিক আছে, এনেকে এটা ইনফাইনাইট এটা প্লেন শীট হল। এটা এই ইনফাইনাইট প্লেন শীটটোৰ কাৰণে যদি আমি এটা ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰোঁ, তেতিয়াহ'লে এইটো চাৰ্জ শীট, গতিকে ইয়াৰ পৰা ইয়াত ইলেক্ট্ৰিক ফিল্ডটো ডিটাৰমাইন কৰিবৰ কাৰণে এই শীটটোৰ কাৰণে আমি ইয়াৰ ভিতৰেদি এখন কি কৰিলো, এটা সিলিন্ড্ৰিকেল শেপৰ এটা গছ মানে গাছিয়ান সাৰফেস ইয়াৰ মাজেদি পাছ কৰিলো, এনেকে আমি পাছ কৰি দিলো। যেতিয়া পাছ হৈ গৈছে মানে সিলিন্ডাৰ এটা ইয়াৰ মাজেদি পাছ হৈ গৈছে, তেতিয়া আমি তিনিখন সাৰফেস পাম, এখন কাৰ্ভ সাৰফেস পাম, এখন ফ্ল্যাট সারফেস, দুখন ফ্ল্যাট সারফেস আৰু এখন কার্ভ সারফেস, ঠিক আছে। এতিয়া এই যে দুখন ফ্ল্যাট সারফেস, এই ফ্ল্যাট সারফেস এই সিলিন্ডাৰ যেটা পাৰ্ট পাস কৰিলো, তেতিয়া এটা স্মল পাৰ্ট এটা এই সিলিন্ডাৰটোৰ ভিতৰত, সিলিন্ড্ৰিকেল সারফেসটোৰ ভিতৰত স্মল পাৰ্ট এটা ৰৈ যাব, দ্যাট ইজ ds, সারফেসটো হবে কিমান ds। সেই ds সারফেসটোৰ মাজেদি সেই ds সারফেসটো যিমানখিনি চাৰ্জ থাকিব, দ্যাট ইজ সিগমা ইনটু ds, মানে dq চাৰ্জ থাকিব। So dq ইকুয়াল টু কিমান হ'ব, সিগমা ds, কাৰণ সারফেসৰ ক্ষেত্ৰত সারফেস চাৰ্জ ডেন্সিটি আছিলে সিগমা আছিলে। এতিয়া এই p আৰু q এন্ডত থকা সারফেসখনৰ মাজেদি সমান সংখ্যক ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স নৰ্মেলি পাৰ হৈ গৈছিল, কিন্তু মানে এই দুটা এইখন ফ্ল্যাট সারফেস, ইয়াত আমি পেনটো এনেকে পাৰ কৰি দিলো, তেতিয়া আমি দুখন সারফেস তিনিখন সারফেস এইফালে এখন পালো, এইফালে এখন পালো, এইফালেদি যিমান যাব এইফালেদি সিমান যাব, কিন্তু বাকি যিখন কাৰ্ভ সারফেস এনেকে আহিলে, সেই কাৰ্ভ সারফেসটোৰ মাজেদি কিন্তু কোনো ইলেক্ট্ৰিক ফিল্ড লাইনছ নাযায়। কিয় কাৰণে? কাৰ্ভ সারফেস বুলি কম যেতিয়া, তেতিয়া ইলেক্ট্ৰিক ফিল্ডটো এফালে গৈছে, কিন্তু নৰ্মেল ভেক্টৰটো ওপৰলৈ আছে, কাৰণ নৰ্মেল ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী হ'ল, 90 ডিগ্ৰী হলে কোনো ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ যাব নোৱাৰে। কিন্তু ইয়াৰ আগৰ ডায়াগ্ৰামটোত কি আছিল, সিলিন্ড্ৰিকেল সারফেসখন এনেকুৱা আছিল, এইখন ফ্ল্যাট সারফেস, এইখন ফ্ল্যাট সারফেস আছিল, ইয়াত ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স খিনি তাত আগত এনেকে পাৰ হৈ গৈছে, কিন্তু ইয়াত এতিয়া সিলিন্ডাৰটো এনেকে আছে, ইলেক্ট্ৰিক ফিল্ডখন এনেকে আছে, গতিকে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আৰু এৰিয়া ভেক্টৰ ডাইৰেকশন পাৰপেন্ডিকুলাৰ, সেইটো কাৰণে এই কাৰ্ভ সারফেসটোৰ মাজেদি কোনো ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ যাব নোৱাৰে। কোন ফালেদি পাৰ হৈ যাব, অকল এই ফ্ল্যাট সারফেসটোখনৰ মাজেদিহে পাৰ হৈ যাব, ঠিক আছে। গতিকে আমি ডায়াগ্ৰামটো আঁকি লৈছো, ডায়াগ্ৰামটো ধুনীয়াকে আঁকি লোৱা, তাৰপিছত আমি ডেসক্ৰিপশনটো দিছো তোমাকে, ডেসক্ৰিপশনটো তোমাকে লিখি লোৱা। Let us consider a uniformly charged infinite plane sheet having surface charge density sigma. To determine the electric field, we consider a cylindrical Gaussian surface passing through it. Cylindrical Gaussian surface passing through it. Yes? Then electric flux passing normally
throw flat surface P and Q are phi 1 equal to phi 2 equal to E dot ds equal to E ds cos E dot s equal to E s cos 0 degree, that means equal to ES. So again, electric flux passing through curved surface is curved surface মানে এইটো এই পার্টটো আমি curved surface বুলি কোৱা আছে হয়নে এই পার্টটো আমি curved surface ইয়াত নর্মাল ভেক্টর এনেকে আছে ইলেকট্রিক ফিল্ড এনেকে আছে গতিকে দিস ইজ angle is 90 degree. So this phi 3 equal to electric flux passing through the curved surface is phi 3 equal to E s cos 90 degree. That means 0. Therefore, total flux passing through the Gaussian surface is phi equal to phi 1 plus phi 2 plus phi 3. Okay? কিমান হবে? This is ES plus ES plus 0. That means 2ES fiber. Equation number 1. Phi equal to 2ES. According to Gauss theorem, phi equal to Q by epsilon naught. বা আমি এটুক তুমি ds বুলি কব পাৰা এই স্মল সারফেসটো আমি এটো সিগমা ds বুলি কৈছো এটো ইয়াত সিগমা ds বুলি লিখা আছে গতিকে তোমাক এটো সিগমা এটো ds কৰি দিয়া সুবিধা হ'ব ds সিগমা ds স্মল সারফেস একো নাই EDS আহিলে EDS according to Gauss theorem phi equal to Q by epsilon naught is Q equal to আমি কিমান বুলি কলো is Q2 হবগে phi equal to Q by epsilon naught আমি তাৰ ঠাইত লিখিব পাৰিম Q ঠাইত কি বুলি লিখিব পাৰিম sigma ds divided by epsilon naught. Equation number 2. Take it? So from 1 and 2. From 1 and 2, he get. Keep on 1 or 2. That's twice E ds, twice E ds equal to sigma ds by epsilon naught. A ds cancel one. Though this E equal to sigma by 2 epsilon. So this is the electric field due to infinite uniformly charged plane C E equal to sigma by 2. ds cancel to sigma. ds মানে এই পোরশনটো ds বুলি কোৱা আছে স্মল সার্কেল এর কারণে আমি কি কলো ds বুলি কলো ঠিক আছে বা তোমাকে s বুলি যদি কৰা তেতিয়া এটো sigma into s কৰি দিলে কথাটো এটাই বুজি পাইছা এটো স্মল সারফেস গতিকে ds বুলি কলো যদি s বুলি ধৰা এই d2 ঠাই দিবা তেতিয়া তুমি ইলেক্ট্ৰিক ফ্লাক্স পাসিং থ্ৰু সারফেস ইজ লাইক তুমি এটো ds অফ ঠাই s বুলি কৈ দিবা একো প্ৰবলেম নহয় ঠিক আছে এইটো খালি সিগমা ds আছে সিগমা s কৈ দিলা হল গতিকে একো প্ৰবলেম নহয় এতিয়া চোৱা এই ইলেক্ট্ৰিক এই সিগমাটো যদি পজিটিভ হয় এই সিগমা ইজ পজিটিভ then direction of field is outward if sigma is negative then direction of field is inward এটো ডিপেন্ড কৰিব
If sigma is positive, then field is outward or away from the surface. If sigma is negative, then field is towards the surface. Towards the surface. Alright? So this is the electric field due to uniformly charged infinite plane sheet. ঠিক আছে, গতিকে আমি এইটোৱে আমি চালো। গতিকে ইয়াৰ পাছত আমি নেক্সট আমাৰ এপ্লিকেশ্যন, গতিকে আমি নেক্সট থাৰ্ড এপ্লিকেশ্যনটো আমি বেলেগ এটা ধৰণে আমি লৈ আহিম। ঠিক আছে, গতিকে আজিলৈ থাকক, আমি নতুন এটা হেৰি থাকো, আমি সেইটো আমি কণ্টিনিউ কৰিম। হ'ব, ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ডিছকাছ কৰিম গছিয়াছ মানে গছৰ এটা এপ্লিকেশ্যন আছিলে, যিটো আমি কণ্ডাক্টিং স্পেৰিকেল চেলত আমি ইনচাইড, আউটচাইড আৰু ছাৰ্ফেচত আমি ডিটাৰমাইন কৰিছিলোঁ। হ'লনে? গতিকে আমি সেই টপিকটোৰ ওপৰত আমি ডিছকাছ কৰিম। কি বুলি কৈছিলোঁ? যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু কণ্ডাক্টিং স্পেৰিকেল চেল। হ'ল, আমাৰ টপিকটো হৈছে এপ্লিকেশ্যন অফ গছ ল, লাষ্ট থিওৰেম, ইলেক্ট্ৰিক ফিল্ড due to conducting spherical cell. আমি লাষ্ট ক্লাছত ডিসকাস কৰিলো লাইন চাৰ্জৰ ওপৰত, হয়নে? ইউনিফৰ্মলি চাৰ্জ ইনফাইনাইট ৱায়াৰৰ ওপৰত ডিসকাস কৰিলো। নেক্সট ডিসকাস কৰিলো প্লেন শীটৰ ওপৰত, ইনফাইনাইটলি চাৰ্জড প্লেন শীট, ইউনিফৰ্মলি চাৰ্জ প্লেন শীটৰ ওপৰত ডিসকাস কৰিলো। কুলম্বছ ল ডিৰাইভ কৰিলো ইউজিং গাউছ থিওৰেম। আজি আমি ডিসকাস কৰিম কণ্ডাক্টিং স্পেৰিকেল চেলৰ থ্ৰুৱেদি কেনেকৈ আমি ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিব পাৰিম। ঠিক আছে, গতিকে আমি ইলেক্ট্ৰিক ফিল্ডটো ডিটাৰমাইন কৰিবৰ কাৰণে আমি ইয়াত কি কৰিছো, আমি এটা কণ্ডাক্টিং স্পেৰিকেল চেল কনচিডাৰ কৰিছো। সো দিস ইজ এ কণ্ডাক্টিং স্পেৰিকেল চেল। হলনে? সো ইন দিস কণ্ডাক্টিং স্পেৰিকেল চেল হিয়াৰ, কণ্ডাক্টিং স্পেৰিকেল চেল বুলি কোৱাৰ লগে লগে আমি গম পালো যে ইলেক্ট্ৰিক চাৰ্জেছ আৰ অবটেইনড অন দা surface of the cell. গোটেই চাৰ্জ খিনি সাৰফেসত থাকে। ঠিক আছে, so this conducting spherical cell has a definite radius. এই সেলটোৰ ৰেডিয়াসটো মই ধৰিছো কেপিটেল R। হলনে? গতিকে প্ৰথমতে এই সেলটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো ডিটাৰমাইন কৰিবৰ কাৰণে মই কি কৰিলো, ইয়াৰ বাহিৰত এটা Gaussian surface আমি কনসিডাৰ কৰিলো। We consider a Gaussian surface of radius R. This is small r. Here the point considered to be P on the surface, outside the surface. First, outside the spherical cell. Outside the spherical cell. Can we calculate someone? Let us consider a conducting spherical cell. Spherical cell of radius capital R. To determine the electric field due to cell, we consider a Gaussian surface outside the cell. আমি এই দুটা Gaussian surface consider করলো outside the cell. বুঝলে? Therefore, electric flux passing normally through a small surface
small surface কিমান হবগে is d phi equal to e into ds normally বুলি কৈছে so e ds it will be e ds cos 0 degree then it will be e ds d phi ঠিক আছে so total flux passing through the surface কিমান হ'ব this phi equal to e into 4 pi small r square কারণ কোনটো বুলি কৈছে গাসিয়ান সারফেস টো আউটসাইড অফ আছে গাসিয়ান সারফেস রেডিয়াস কিমান স্মল r গতিকে টোটাল ফ্লাক্স পাসিং থ্ৰু দা সারফেস কিমান হ'ব phi equal to e into 4 pi r square so this is equation number 1 ঠিক আছে according to Gauss theorem according to Gauss theorem কি পাইছিল this phi equal to q by epsilon এটা আমি অলরেডি পাইছো Gauss theorem মতে phi equal to q by epsilon naught so this is equation number 2 so from 1 and 2 আমি কি পাম from 1 and 2 e into 4 pi r square equal to q by epsilon naught. So it will be e equal to 1 by 4 pi epsilon naught q by r square. So this is the electric field outside the spherical cell. That means at the point P. Small r distance center of a small r distance of electric field hoboge e equal to 1 by 4 pi epsilon naught q by r square. In a P point is the surface of consider. If the point P is considered on the surface of the cell, when I cell to Gaussian surface to what consider? Surface of consider. Right? যদি surface of consider করতে তেতিয়া কি হ'ব মানে এটা আমি outside the spherical cell বলি কলো হয় না নেক্সট আমি যদি a p পয়েন্ট যদি আমি surface of consider কৰো ঠিক আছে যদি নেক্সট আমি আকৌ এটা ডায়াগ্রাম এটো আমি আউটসাইডত কনসিডার করলো এটা আমি সারফেসত কনসিডার করলো নেক্সট অন দা সারফেস অফ সেল নেক্সট ডায়াগ্রাম এটা সোয়া এই আমার বাহিৰত আছিলে আমি এটা পয়েন্ট কনসিডার কৰিলো সারফেসত কনসিডার কৰিলো সো ইফ দা পয়েন্ট P is considered on the surface of cell তেতিয়া কি হ'ব সোয়া if the point P is considered on the surface of spherical cell of radius capital r আগতে স্মল r আছিলে মানে সেল তো বাহিৰত আছিলে এটা সেল তো সারফেসত আছে পয়েন্ট then electric flux passing normally through small surface ds চার্জ খিনি তাতে আছে সারফেসতে আছে হয় না গতিকে ইলেকট্রিক ফ্লাক্স পাসিং normally through small surface ds কিমান d phi equal to e dot ds e ds cos 0 degree হয় না so d phi equal to কিমান পালা e ds ঠিক আছে cos 0 1 হয় না দিলে গোটেই সারফেসটো মানে এই গোটেই সারফেসটো মানে যদি আমি কনসিডার কৰো গোটেই সারফেসটো মানে যদি পাৰ হৈ যোৱা ফ্লাক্সটো কিমান হ'ব টোটাল ফ্লাক্স পাসিং থ্ৰু দা সারফেস কি কয় আমি ইন্টিগ্ৰেট কৰিব লাগিব this phi equal to e into 4 pi r square এটো কেনেকৈ বলে ধৰি পাইছা না এটো আমি আগতে দেখুৱাইছো এটো আমি ইন্টিগ্ৰেট কৰিব লাগে একচুয়ালি এটো মই আকৌ দেখুৱাই দিছো বাৰু কোনো প্ৰবলেম হ'ব পাৰে d phi equal to integration of e ds এটো সাইক্লিক ইন্টিগ্রেল আছে না so this is phi equal to e into 4 pi r square এটা আগতে লিখাই থৈছো হয় না আকৌ গস থিওরাম মতে according to equation number 1 Gauss theorem phi equal to কিমান পাইছিলা q by epsilon naught equation number 2 পালো হয় না from 1 and 2 কথাখিনি একেখিনি from 1 and 2 কি পালা এটো পালা e into 4 pi r square আকৌ পালা q by epsilon naught so e into 4 pi r square equal to q by epsilon naught গতে e equal to 1 by 4 pi epsilon naught q by r square হয়নে গতে ইলেকট্রিক ফিল্ড অলপ বাঢ়ি গল ইয়াত মানে কারণ আগতে স্মল r আছিল স্মল r is greater than capital R গতিকে তার ইলেকট্রিক ফিল্ড তো কম হ'ব কিন্তু ইয়াত পয়েন্ট কোন আছে সারফেসত আছে গতিকে ইয়াত ইলেকট্রিক ফিল্ড অলপ কি হ'ব বেছি হ'ব এতিয়া চাবা যদি আমি এই পয়েন্টটো ইয়াত কনসিডার কৰো ইনসাইড দা সেল যদি কনসিডার কৰো তেতিয়া কি হ'ব
গোটে চাৰ্জখিনি ক'ত আছে সাৰফেসত আছে গোটে চাৰ্জখিনি সাৰফেসত আছে সাৰফেসত থাকিলে তাৰ পৰা ইলেক্ট্ৰিক ফ্লাক্সখিনি এনেকৈ বাহিৰলৈ ওলাই যায় ভিতৰলৈ ওলাই নাহে ভিতৰলৈ সোমাই নাহে কি হ'ব তুমি চোৱা ইলেক্ট্ৰিক ফ্লাক্সটো ভিতৰত কি হ'ব কিবা যেতিয়া গোটে ফ্লাক্সখিনি বাহিৰলৈ গৈছে গোটে ফ্লাক্সখিনি যেতিয়া বাহিৰলৈ গুচি যাব আমি যদি ফৰ্মুলা মতে চাওঁ phi equal to E into 4 pi r square হ'ব আকৌ গছ থিয়ৰমতে phi equal to Q by epsilon but ইলেক্ট্ৰিক ফ্লাক্স বাহিৰলৈ গৈছে ভিতৰতো নাই ভিতৰত যদি নাথাকে তেতিয়াহ'লে কিমান হ'ব আমি নেক্সট বস্তু চাওঁ if the point is considered inside the spherical cell তেতিয়া কি হ'ব চাওঁ so if the point is considered inside the spherical cell ইয়াক consider কৰিলো ইয়াত আছিলে ইয়ালৈ আনিলো then electric flux আমি তিনটা ডায়াগ্ৰাম আঁকিব লাগিব দেই then electric flux passing through the surface মানে আমি গাছিয়ান সাৰফেসটো বাহিৰত আঁকিলো প্ৰথমতে বাহিৰত আছিলে তাৰপৰা ইয়াত আহিলে তাৰপিছত ইয়াত আহিলে passing through the surface inside the cell কিমান হ'ব লাগে this cyclic integral of E dot ds equal to is q by epsilon naught এটো হ'ব লাগে হয় না so this is equal to হ'ব লাগে E and normally পাই যাব সব E ds তো কিমান হ'বগে 4 pi small r square equal to q by epsilon naught হয় না E equal to 4 pi r square into q by epsilon naught but গুটে চাৰ্জখিনি ক'ত আছে অকল সাৰফেসত আছে সাৰফেস অফ দা সেলত আছে গুটে চাৰ্জখিনি ভিতৰটো কোনো চাৰ্জ নাই all the charges are obtained on the surface of cell so there is no charge inside the cell but there is no charge enclosed by the surface there is no charge but there is no charge enclosed by the surface eto q to enclose hai na q enclose kiman enclose but there is no charge enclosed by the surface ei jitu bhitor surface consider koisu সেই surface to bhitor kono charge nai mane q equal to kiman palo 0 jodi q to 0 hoy jay therefore E into 4 pi r square equal to 0. That means E equal to 0. E into 4 pi r square equal to 0. That means E equal to 0. What palo? Mane cell to bhitor jodi ami consider koro tetihole tat kono charge nai so electric field is 0. Gotike ami kot palo electric field to yar pora up to surface leke 0 palo. Yar pora surface leke 0. কিন্তু তাৰ বাহিৰত ইলেক্ট্ৰিক ফিল্ডৰ ইনভাৰ্স কৰা প্ৰপোৰ্চনটো লাগিছে গতিকে আমি এটা গ্ৰাফ যদি ড্ৰ কৰো এনেকৈ যদি আমি এটা গ্ৰাফ ড্ৰ কৰো এফালে যদি ডিসটেন্স লওঁ এফালে যদি আমি ডিসটেন্স এফালে যদি আমি ই কনসিডাৰ কৰো এই দুটা ডাইৰেকচনত আমাৰ গ্ৰাফটা এনেকুৱা ধৰণে আহিব এই পোৰচনটো এইটো হৈছে r এইটো ক্যাপিটাল R distance to small r into capital R গতিকে এই পোরশনটোৰ লৈকে ইলেক্ট্ৰিক ফিল্ড 0 তাৰ বাহিৰত ইলেক্ট্ৰিক ফিল্ড থাকিব সো এই পোরশন 1 by r স্কয়ার তেনেকুৱা এই r ৰ বাহিৰত ইয়াৰ বাহিৰত ইলেক্ট্ৰিক ফিল্ড আছে ইয়াৰ ভিতৰলৈকে কোনো ইলেক্ট্ৰিক ফিল্ড নাই এই ভিতৰ এই পোরশনটো 0 বাহিৰত আছে এই পোরশনটো 1 by r স্কয়ার কথাখিনি বুজি পাইছা গতিকে কথাখিনি মনত ৰাখিবা গতিকে this is the electric field due to conducting spherical cell এইটা আমাৰ গছথিয়ামৰ এপ্লিকেশন আছে গতিকে তোমালোকে চাবা ইম্পৰ্টেন্ট এটো অলৰেডি কেইবাবাৰ পৰীক্ষাত আহিছে ঠিক আছে তো ইয়াৰ পাছত আমি যদি চোৱা হয় দুটা অপোজিট চাৰ্জৰ যদি প্লেট কনসিডাৰ কৰা হয় অপোজিট চাৰ্জৰ যদি আমি প্লেট থাকে তেতিয়াহ'লে তাত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব পাৰে আমি সেইটো আমি চাওঁ নেক্সট আমি চাওঁ এটা আমি বেলেগ এটা এপ্লিকেশন হিচাপে আমি চাওঁ
দুখন প্লেট আছে এখন এখন প্লেট this is positive plate এখন negative plate এই প্লেটখনৰ চাৰ্জ ডেন্সিটি প্লাস সিগমা এই প্লেটখনৰ চাৰ্জ ডেন্সিটি মাইনাস সিগমা এটা আমাক উলিয়াবলৈ কৈছে ফাইন্ড দা ইলেক্ট্ৰিক ফিল্ড ইন দা ৰিজন ইজ P Q R region 1 region 2 and region 3 1 2 আৰু 3 ইলেক্ট্ৰিক ফিল্ড লেভেলস ঠিক আছে find the electric field in the region 1 2 and 3 question two oppositely charged plate having surface charge density plus sigma and minus sigma तो question तो এনেকে লিখা two oppositely charged plate plus sigma and minus sigma plus sigma and minus sigma are placed as shown in figure find the electric field in the region 1 2 and 3 1 2 and 3 electric field level ঠিক আছে এটা সব এই দুখন আমি কন্ডাক্ট আবার কি পাইছিলো আমার ইনফাইনাইট যেটো প্লেন শীট আছিল মানে চার্জ প্লেন শীট ইনফাইনাইট আমার চার্জ প্লেন শীট আছিল এটা চার্জ প্লেন শীটৰ ক্ষেত্ৰত আমি যদি সোৱা হয় ইলেক্ট্ৰিক ফিল্ড পাইছিলো দা ইলেক্ট্ৰিক ফিল্ড due to infinite uniformly charged plane sheet কিমান পাইছিলো E equal to sigma by 2 epsilon naught পাইছিলো মানে এটা আমি এইখন আমি ফার্স্ট এইখনক নাম দিলো আমি 1 নম্বৰ বুলি দিলো আৰু এইখনক নাম দিলো আমি 2 নম্বৰ বুলি দিলো হলে মানে E1 equal to E2 E1 equal to magnitude to E1 আৰু E2 সমান E1 ৰ ভ্যালু যিমান হ'ব E2 ভ্যালু সমান হ'ব that is sigma by 2 epsilon magnitude সমান positive এ হোক negative এ হোক যেন E1 equal to sigma by 2 epsilon E2 equal to sigma by 2 epsilon but their directions are opposite কিয়নো কিন্তু ডাইৰেকশন কিন্তু একেই নহয় বেলেগ বেলেগ ডাইৰেকশন এপ্লাই হ'ব বুজি পাইছা E1 আৰু E2 ডাইৰেকশন বেলেগ বেলেগ হ'ব এতিয়া তোমালোকে চোৱা E1 আৰু E2 ডাইৰেকশন ওপৰত বেছ কৰি যদি আমি চাওঁ আমি যদি ফাৰ্স্ট এই ৰিজনটো কনসিডাৰ কৰো ফার্স্ট রিজনটো ক্ষেত্ৰত যদি আমি চাও এতিয়া আমি কেনেকৈ কৰিব পাৰিম সাপোজ আমি ৰিজন 1 ত চাও ৰিজন 1 কি অৱস্থা এই আমি যদি ইয়াত এটা পয়েন্ট কনসিডাৰ কৰো ৰিজন 1 এইখিনি আমি যদি এটা পয়েন্ট কনসিডাৰ কৰো পজিটিভ প্লেট খনে এইখিনি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন যদি সোৱা হয় পজিটিভ প্লেটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন হলে দিস ইজ E1 এই পজিটিভ প্লেটখনৰ কাৰণে কাৰণ কি ক'ব পয়েন্ট বুলি কোৱালে পজিটিভ চাৰ্জ থাকে হয় না মানে পজিটিভ প্লেট খনে এইখিনি ইলেক্ট্ৰিক ফিল্ড কি কৰিব ৰিপেল কৰিব মানে এই প্লেট খনে ইয়াক কি কৰিব ৰিপেল কৰিব এ নিগেটিভ চাৰ্জ প্লেট এই প্লেট খনে এই পয়েন্টটো কি কৰিব এট্ৰাক্ট কৰিব নিজৰ গাৰখন মানে ইয়াত চাবা ইয়াত কোনো ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰা নাই যেনেকৈ ইলেক্ট্ৰিক ফিল্ড আমি আগৰ ভিডিঅ'টোত পাইছিলো আৰু ওপৰত ডিপেন্ডেন্ট হৈছিল হয়নে কমানে ডিসটেন্স বাঢ়ি যোৱাৰ লগে কমি কমি গৈ আছিল হল কিন্তু ইয়াৰ ক্ষেত্ৰত সেইটো নহয় ইয়াত কোনো r ৰ লগত ডিপেন্ডেন্ট নহয় ইনভাৰ্স স্কয়াৰ প্ৰপৰ্শন আছে বুজি পাইছা নে এইটো ইনভাৰ্স স্কয়াৰ প্ৰপৰ্শন মানে পজিটিভ প্লেটত যিমান পালা নেগেটিভ প্লেটতো ম্যাগনিটিউড সমানেই পাবা কিন্তু ডাইৰেকশনটো অপোজিট ওয়ান এটা পালা সিগমা বাই 2 এপসাইলন নট ইটু কিমান পাবা সিগমা বাই 2 এপসাইলন মানে এই ৰিজনটো ইলেক্ট্ৰিক ফিল্ড যদি সহায় এটা এফালে therefore region 1 of electric field E equal to কিমান পাম E equal to होबोगे E1 minus E2 E1 होबोगे sigma by 2 epsilon naught minus sigma by 2 epsilon naught so that is answer is 0 E1 first region eto P বুলি কোৱা আছে না EP eto P eto point P বুলি কোৱা আছে EP electric field কিমান 0 P region
ঠিক আছে নেক্সট আমি ৰিজন এট কনসিডাৰ কৰিম ইয়াত কিউ পইণ্টটো ইয়াত কি হয় চাবা এইটো যদি আমি চাওঁ এই প্লেটখনে এইটো কি কৰিব ৰিজনটোত এই পইণ্টটো পজিটিভ চাৰ্জ পজিটিভ হে পজিটিভ কি কৰিব ৰিপেল কৰিব দিস ইজ E1 নেগেটিভ আৰু এইটো পজিটিভ এই নেগেটিভটা পজিটিভটো কি কৰিব অ্যাট্ৰাক্ট কৰিব দিস ইজ E2 মানে ৰিজনটোত কি পাম এটো কিউ চাৰ্জ দে ৰিজনটোত পাম কি EQ equal to দুইটা একেটা ডাইরেকশন এপ্লাই হয় একেটা ডাইরেকশন এপ্লাই হলে কি হবে প্লাস হবে E1 plus E2 বলে so this is sigma by 2 epsilon naught plus sigma by 2 epsilon naught that is sigma by epsilon naught EQ মানে ভিতর কি বনাই sigma by 2 epsilon naught plus sigma by 2 epsilon that is sigma by epsilon naught বলে নেক্সট আমি ইয়া লাগিছে এইখিনি এটা পয়েন্ট কনসিডার করুন এই পয়েন্টটো এই প্লেটখনে কি কৰিব পজিটিভ প্লেটে এখন নাই বুলি ধৰ এইখনে ইয়াক কি কৰিব ৰিপেল কৰিব দিস ইজ E1 আৰু এই নেগেটিভ প্লেটখনে ইয়াক কি কৰিব অ্যাট্ৰাক্ট কৰিব দিস ইজ E2 দিস ইজ R হয়নে গতিকে ৰিজন 3 কি হ'ব ER electric field are this E1 minus E2 that is sigma by 2 epsilon naught minus sigma by 2 epsilon naught so this is sigma so electric field region 1 and 3 0 মানে প্লেট দুখনৰ বাহিৰত 0 পাইছা প্লেট দুখনৰ ভিতৰত কি পাইছা sigma by epsilon naught পাইছা ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ডটো আমি প্লেট দুখনৰ বাহিৰত যেটা পজিটিভ চাৰ্জ থাকে আৰু এখন নেগেটিভ চাৰ্জ থাকিব প্লেট দুখনৰ বাহিৰত আমি এনেকে পাওঁ যদি প্লেটৰ ভিতৰত কনসিডাৰ কৰি আমি কমপ্লিট বেলেগ ধৰণে পাওঁ ঠিক আছে গতিকে এইটোৱে হৈছে তোমাৰ ইয়াৰ ভিতৰত আমাৰ ইলেক্ট্ৰিক দুখন কন্ডাক্টিং যদি প্লেট থাকে তেতিয়াহ'লে আমি ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ ডিটাৰমাইন কৰিম সেইটো আছে গতিকে ইয়াৰ ওপৰত বেছ কৰি পেলাই তোমালোকৰ এক্সাৰচাইজত চাবা এডিশনাল এক্সাৰচাইজৰ এটা কোৱেশ্চন আছে এডিশন এক্সাৰচাইজৰ যেটো মোষ্টলি লাষ্ট কোৱেশ্চনটো তোমালোকে চাবাচোন আমাৰ ফার্স্ট চ্যাপ্টাৰৰ যেটো লাষ্টৰ কোৱেশ্চন সেই লাষ্টৰ কোৱেশ্চনটো এনেকুৱা সিগমা ওপৰত দিয়া আছে ঠিক আছে গতিকে তোমালোকে নিজে ট্ৰাই কৰি চাবা বাকি আমি নেক্সট আমি ক্লাছত আমি গছ থিয়ৰৰ যিখিনি নিউমেৰিকেল আছে সেই নিউমেৰিকেলখিনি আমি তোমালোকলৈ আগবঢ়াই দিম ঠিক আছে গতিকে আজি আমাৰ টপিকটো ইয়াতে শেষ কৰোঁ ঠিক আছে